নৱাগতসকলক আদৰণি জনাইছোঁ। আৰু তোমালোকে এই ঐতিহ্যমণ্ডিত কামে কলেজত নামভৰ্তি কৰাৰ কাৰণে আৰু ছাত্ৰীনিবাসত এডমিশ্যন লোৱাৰ কাৰণে তোমালোকক মই প্ৰথমতে অভিনন্দন চিটটো পোৱাৰ কাৰণে মই অভিনন্দন জনাইছোঁ। পঢ়িবলৈ আহিছা, এতিয়া হোষ্টেলত সবেই চিট নাপায়, তোমালোকে যে চিট পাইছা তাৰ কাৰণে তোমালোকে নিজকে ধন্য মানিবা। আৰু তোমালোকৰ গাৰ্জিয়ানসকলৰ এটা সপোন আছে, তোমালোক ভাল হোৱা, ভালকৈ পঢ়ি শুনি ইয়াৰ পৰা ওলাই কিবা এটা কৰিবা, তেওঁলোকৰ এটা আশা আছে। সেই আশাটো যাতে তোমালোকে ফুলফিল কৰা তাৰ কাৰণে চেষ্টা কৰিবা। তাৰপিছত সকলোৱে ভালকৈ শিক্ষা লৈ ভাল মানুহ হোৱাৰ ফালে আগবাঢ়ি যাবা বুলি আশা কৰিলোঁ। আৰু এটা কথা, তোমালোকে নিজকে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিবা। যিটো যুগ আহিলে তোমালোকে যদি অৰ্থনৈতিকভাৱে স্বাৱলম্বী নোহোৱা বহুত প্ৰব্লেম হৈ যায় পিছত। আৰু তোমালোকে ইয়াৰ পৰা ওলাই গৈ কিছুমানে হয়তো চাকৰি কৰিবা, কিছুমানে ব্যৱসায়ো কৰিব পাৰা। আজিকালি বহুত স্কোপ আছে ব্যৱসায় কৰিবৰ কাৰণে। যেনেদৰে তোমালোকে যাতে ভৱিষ্যতে তোমালোকৰ হাজবেণ্ডৰ হাতত হাত পাতিব লগা নহয়, সেইটো তোমালোকে পূৰা লক্ষ্য ৰাখিবা। কাৰণ মই এনেকুৱাও দেখিছোঁ বহুত উচ্চ শিক্ষিত বহুত হাজবেণ্ড হয়, বহুত উচ্চ শিক্ষিত মই পুৰুষ দেখিছোঁ। মোৰ বহুত এনেকৈ চিনাকি মানুহ আছে, বোৱাৰীবিলাকে কয় যে আমাৰ এনেকুৱা তেনেকুৱা, মোক কয় মই ইমান ভাল চাকৰি কৰোঁ মোক কয় আপোনাৰে ভাল, আপুনি কাৰো ওচৰত হাত পাতিব নালাগে। তোমালোকৰো যাতে তেনেকৈ কয়, সেইটো তোমালোকে পূৰা লক্ষ্য ৰাখিবা। আজি মেইন এইটো যুগত যিকোনো বস্তু, যি বস্তুৰ দাম বাঢ়ি গৈছে চব হেৰিৰে, গতিকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাটো খুবেই জৰুৰী। আৰু তোমালোকৰ আৰু এটা মন কৰিবা, তোমালোকে যাতে সময় কেতিয়াও অপচয় নকৰিবা। মই হোষ্টেলত দেখিছোঁ বহুত, আগতেও বহুত কিবা কিবি অভিজ্ঞতাৰ পৰাও কৈছোঁ। ময়ো মণিপুৰত আছিলোঁ যেতিয়া হোষ্টেলত আছিলোঁ। বহুত ছোৱালী কি কয়, প্ৰথমতে আহি একদম ঘৰৰ পৰা আহে পূৰা উৰি যায় আৰু নিজৰ পঢ়া শুনা এৰি বাহিৰা এইবিলাকত বেছি মন দিয়ে। কিন্তু সেইটো নকৰিবা, সদায় তোমালোকে পঢ়াটোও মেইন, বাহিৰা এইবিলাকো কৰিবা, ফুৰিবলৈ যাবা কিবা কৰিবা, কিন্তু সময় নিয়মানুৱৰ্তিতাৰ মতে চলিবা। ধুনীয়াকৈ তোমালোকে পঢ়া শুনা কৰিবা, যাতে তোমালোকৰ মা দেউতাৰ সপোনবোৰ যাতে পূৰ পায়, সেইটোলৈ সদায় লক্ষ্য কৰিবা। আৰু তোমালোকৰ মা দেউতাই যাতে তোমালোকৰ কাৰণে একো কান্দিব লগা নহয়, তেওঁলোকে যাতে একো পস্তাব লগা নহয়, সেইটো সদায় তোমালোকে পূৰা মনত ৰাখিবা।